টিয়ক এফআৰইউত আছুৰ প্ৰতিবাদ চিকিৎসালয়খনত 11 বজা পৰ্যন্ত নাথাকে চিকিৎসক কৰ্মচাৰী উপস্থিত নাথাকে নিজ কৰ্তব্যত ৰোগীৰ এনে দুৰ্দশা সময়ত খুদ ভাৰপ্ৰাপ্ত চিকিৎসকগৰাকীয়ে নাহে চিকিৎসালয়লৈ আজিও ভাৰপ্ৰাপ্ত বিষয়াগৰাকী নিৰ্ধাৰিত সূচী অনুসৰি পুৱা 8 বজাৰ পৰা কৰ্তব্যত উপস্থিত থাকিব লাগিছিল যদিও 12 বজা পৰ্যন্ত উপস্থিত নাই দৰৱ বেজি মজুত থকাৰ পাছতো ৰোগীক দিবলৈ এলাহ কৰ্মচাৰীৰ টিয়ক এফআইউত যিটো অৰাজক চলি আছে এই অৰাজকৰ উৰ পেলাবৰ কাৰণে আজি টিয়ক আঞ্চলিক স্বায়ত্তসংস্থাৰ এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি জৰুৰীভাৱে ল'বলগীয়া হ'ল যোৱাকালি কুকুৰে খোৱা বেজি দিবৰ কাৰণে টিয়ক এফআইউত মানুহ নাই তেনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা হোৱাটো খুব লজ্জাজনক বিষয় অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ হাতত থকা স্বাস্থ্য বিভাগৰ যিটো অৰাজক সেই অৰাজকটো টিয়কত প্ৰমাণ কৰি দেখুৱালে যে কুকুৰে খোৱা এটা বেজি দিবৰ কাৰণে চিকিৎসক নাই আৰু যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্টৰ দায়িত্বত আছে তেওঁ আজিৰ তাৰিখত তেওঁৰ ডিউটি আছে ছুপাৰিণ্টেণ্ডেণ্টে সদায় কিন্তু আজি দায়িত্বত থকাৰ পাছত তেওঁ টিয়ক এফআইউলৈ অহা নাই আজি কিয় অহা নাই এই গোটেই বিষয়টো আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্ত কৰিব লাগে আৰু সমান্তৰালভাৱে টিয়ক এফআইউৰ আন্তঃগাঁথনি উন্নয়নৰ নামত অহা পুঁজি ৰোগীৰ এডমিটৰ নামত অহা ভাত খোৱাৰ যিবিলাক খৰচ পাতিৰ পইচা ৰোগীৰ পৰা সংগ্ৰহ কৰা যিটো মাচুল সেই মাচুল ক'ত ব্যৱহাৰ হয় এই কথাবিলাক আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজাববীয়া তদন্তৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদি টিয়ক এফআইউত তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ পইচা ক'ত কেনেকৈ খৰচ হৈছে যেতিয়া গোটেই বিষয়টো ৰহস্য উদ্ঘাটন হ'ব কিন্তু অসমৰ স্বাস্থ্য বিভাগটোত এনে অৰাজকৰ পৰা অলপ উৰ পৰিব বুলি আমি আশা কৰিব পাৰি আৰু ইয়াৰ যিগৰাকী চকু চিকিৎসক আছে তেওঁ সদায় ৰাতি ডিউটিয়ে পৰে ৰাতি কোনো চিকিৎসক মানে চকু চিকিৎসা কৰিবৰ কাৰণে কোনো ৰোগী ৰাতি নাহে তেওঁ পৰিবাৰ ছুপাৰিণ্টেণ্ডেণ্ট হোৱাৰ সুবাতে তেওঁক সদায় ৰাতি ডিউটি দিয়ে তেওঁ দিনত যোৰহাটৰ এখন বেচৰকাৰী ফাৰ্মাচীত বহি তেওঁ চিকিৎসা প্ৰদান কৰে তেওঁ তেনেকৈ আমি পইচা ঘটাত তেওঁ চিকিৎসা কৰাত আমাক ক'বলগীয়া একো নাই তেওঁ সদায় তেওঁ ৰাতি ডিউটি পৰে এনেকৈ যদি ইয়াত চকু চিকিৎসা কৰিবলৈ আহে আমাৰ ইয়াত মানুহে কোনো ৰোগীয়ে সেই সুবিধা পোৱা নাই তেওঁ সদায় তেওঁ সপ্তাহত মিলাই লওক আচলতে গোটেই কৌশলটো ছুপাৰিণ্টেণ্ডেণ্টগৰাকীৰ সোপাঢিলা নীতি আৰু নিজৰ স্বামী হোৱাৰ সুবাদত তেওঁ এনে কাম কৰি আছে আৰু গোটেই বিষয়টো মুখ্যমন্ত্ৰীগৰাকীয়ে এক উচ্চ পৰ্যায়ত তদন্ত কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব আৰু সমান্তৰালভাৱে যোৰহাটৰ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীৰ যিটো ফোন নাম্বাৰ কোনেও নাপায় তেওঁ কাকো নাম্বাৰটো নিয়ে তেওঁ ব্যক্তিগত নাম সেইকাৰণে ভাবিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ অন্য জইণ্ট ডাইৰেক্টৰ আমি যোৰহাটত বহু পাই গ'লোঁ তেওঁলোকে কিন্তু ৰাইজৰ দল সংগঠন বা সংবাদ মাধ্যমৰ প্ৰথমে তেওঁ ফোন নাম্বাৰ কিবা থাকিলে আপোনালোকে ক'ব কিন্তু আজিৰ তাৰিখত যোৰহাটৰ জইণ্ট ডাইৰেক্টৰ সেই ব্যৱস্থা নকৰে সেইকাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগে যোৰহাটৰ এটা হেল্পলাইন খুলি দিয়ক যিকোনো সমস্যা জনাব টিয়কৰ একমাত্ৰ এফআইউখনৰ উন্নতৰ প্ৰয়োজনীয় ব্যৱস্থা বৃহত্তৰ এই টিয়ক অঞ্চলৰ চিকিৎসা সেৱাৰ অন্যতম টিয়ক এফআইউৰ আন্তঃগাঁথনি আজিৰ তাৰিখত জহি খহি গৈছে চকু চিকিৎসাৰ বাবে চিকিৎসকৰ ৰোগী চোৱা যি সময়সূচী সেয়াও উপযুক্তভাৱে নিৰ্ধাৰণ নকৰাৰ অভিযোগ উত্থাপিত কৰে নিজৰ ইচ্ছা অনুযায়ী ৰোগী চোৱা সময় ৰাতি 8 বজাৰ পৰা পুৱা 8 বজালৈকে হোৱা বাবে এনে ক্ষেত্ৰত ৰোগী উপকৃত হ'ব পৰা নাই সেয়ে এই বিষয়ত গুৰুত্ব সহকাৰে লৈ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে আছুৱে ইপিনে বৰষুণ দিলে চিকিৎসালয়খনত পানী পৰাৰ ফলত ৰোগীৰ সমস্যা হোৱা পৰিলক্ষিত হৈছে সেয়ে টিয়ক এফআইউৰ আন্তঃগাঁথনি উন্নত কৰা আল্ট্ৰাছাউণ্ড কৰিবৰ বাবে অত্যাধুনিক উন্নত প্ৰযুক্তিৰ যন্ত্ৰৰ ব্যৱস্থা কৰাকে ধৰি এই সমস্যাৰ সমাধানৰ দাবীত আজি চিকিৎসালয়খনৰ সন্মুখত আছুৱে অৱস্থান ধৰ্মঘট পালন কৰে নিউজ এক্সপোৰ্ট খবৰ 24/7 আছাম